প্ৰতিবাদ মানেই কিয় হিংসাৰ বলি হ'বলৈ ধৰিছে আমাৰ জনসাধাৰণ। যোৱাকালি কংগ্ৰেছ দলে প্ৰতিবাদ কৰাৰ অৱস্থাত আৰক্ষীয়ে বৰ্বৰতা নিদৰ্শন দেখুৱালে আৰু দুজন ব্যক্তি প্ৰাণ হেৰুৱাবলগীয়া হৈছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৌৰমী। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। বৰ্তমান মোৰো ভালেই বাৰু। যোৱাকালি যিটো ঘটনা ঘটিলে সেইটো আচলতে ক'বলৈ গ'লে এক মৰ্মান্তিক ঘটনা। কাৰণ প্ৰতিবাদ মানেই আমাৰ অসমত এতিয়া হত্যাৰ বলি হোৱা দেখিবলৈ পোৱা গৈছে। প্ৰতিবাদ মানেই হিংসাৰ বলি হোৱা দেখিবলৈ পোৱা গৈছে। কাৰণ প্ৰতিবাদ আগত কৰিছিল, কিন্তু প্ৰতিবাদৰ আঁৰত আছিল উন্নয়নৰ কিছু কথা। কিন্তু এতিয়া প্ৰতিবাদকাৰীসকলৰ ওপৰত হত্যা কৰিবলৈও কুণ্ঠাবোধ নকৰা হ'ল বিজেপি চৰকাৰধীন চৰকাৰখনে আৰু তেওঁলোকৰ পালিপহৰীয়াসকলে। কাৰণ যোৱাকালি যিটো ঘটনা ঘটিলে, দুজন লোক মৃত্যু হ'ল আৰু বহু সাংবাদিক তাত অসুস্থ হৈ পৰা দেখিবলৈ পোৱা গ'ল। কিন্তু কিয় এনেকুৱা কৰিছে আৰু কিয় কৰিব লাগে? মানৱীয়তাৰ এই অসমখনত শেষ হৈ গ'ল নেকি? প্ৰতিবাদ কৰিলে তাত কোনো অনিষ্ট নহয়। প্ৰতিবাদকাৰীক কেনেকৈ কি কৰিব লাগে তাত এখন নিয়ম নীতি আইন এখন নিশ্চয় আছে। কিন্তু তাকে নকৰি বহুত দেখিবলৈ পোৱা গ'ল বহুকেইজন সাংবাদিক তাত অসুস্থ হৈ পৰিল আৰু উশাহ ল'ব নোৱাৰা অৱস্থা হৈ পৰিল, তাত পৰি গ'ল আৰু দুজন ইতিমধ্যে প্ৰাণ হেৰুৱাবলগীয়াও হ'ল। কিন্তু কিয় এনেকুৱা হৈছে? কাৰণ যি শাসন কৰে সেই শাসনৰ মতেই চলিলে সকলোবোৰ ভাল পথেৰে ভাল হৈ থাকিব। কিন্তু তাৰ বিপৰীতে যদি প্ৰতিবাদ কৰে তেনেহ'লে তেওঁলোকক প্ৰাণদণ্ড নাইবা এনেকুৱা শাস্তি দিব নেকি এই বিজেপি চৰকাৰখনে? কাৰণ আগত আমি দেখিবলৈ পাইছিলোঁ প্ৰতিবাদ মানে প্ৰতিবাদ কৰিলে যিকোনো চৰকাৰৰ আগত প্ৰতিবাদ কৰিলেহে সেই কামটো ভাল হয় বা সফল হয়। কিন্তু এতিয়া প্ৰতিবাদ কৰিবলৈ ভয় কৰা হ'ল। সকলো দল সংগঠন ইত্যাদিবিলাকৰ আগত বহুত প্ৰতিবাদ আছিল, কিন্তু এতিয়া সকলো সোমাই দিছে কিয়? আমি কেইবছৰমানৰ আগত দেখিলোঁ প্ৰতিবাদকাৰী কিমান মৃত্যু হ'ল আৰু প্ৰতিবাদকাৰীৰ ওপৰত বহু লাঠিচালনা হ'ল, বহু কন্দুৱা গেছ দি মানুহক ঘূণীয়া কৰিলে। এনেকুৱাবিলাক হিংসাত্মক ঘটনা কৰিবলৈ ল'লে। সেয়েহে প্ৰতিবাদ কৰিবলৈ এতিয়া সকলোৱে ভয় কৰে। প্ৰতিবাদ কৰিবলৈ গৈ হয়তো নিজৰ প্ৰাণ ত্যাগ দি আহিবলগীয়া হ'ব পাৰে বুলি বহুতেই কিবা এটা বেয়া দেখিলেও তাত মাত মাতিবলৈ আচলতে ভয় কৰে। আৰু ক'ৰবাত কিবা এটা দুৰ্নীতি হৈ থাকিলেও সেয়াতো প্ৰতিবাদ কৰিবলৈ ভয় খায়। কাৰণ এই চৰকাৰখনে যিটো গতিত প্ৰতিবাদকাৰীক হিংসাত্মক ৰূপ লৈ হত্যাৰ চেষ্টা কৰিছে, তাক লৈ এতিয়া সকলো স্তম্ভিত হৈ পৰিছে। কাৰণ সচেতন ব্যক্তিসকলৰ মুখত শুনিবলৈ পাওঁ যে প্ৰতিবাদ কৰাৰ লোকক এনে কেতিয়াও কৰিব নালাগে, প্ৰতিবাদ কৰিছে কৰিবলৈ দিয়ক। কিন্তু প্ৰতিবাদৰ আঁৰৰ কথাখিনি তেওঁলোকে চালি জাৰি লৈ সেই কামখিনি কৰিবলৈ চেষ্টা কৰিব লাগে। তেওঁলোকে কোনটো কথাত প্ৰতিবাদ কৰিছে, তেওঁলোকে কোনটো বস্তুৰ ওপৰত প্ৰতিবাদ কৰিছে, সেই কামখিনি যদি নিয়াৰিকৈ বা শুদ্ধকৈ কৰিবলৈ চেষ্টা কৰে, প্ৰতিবাদীৰ ওপৰত তেওঁলোকৰ হিংসাত্মক ঘটনা বা হিংসাত্মক ৰূপ ল'বলৈ কোনো দৰকাৰ নাই। তেওঁলোকে নিজ ইচ্ছাৰে প্ৰতিবাদ ভংগ কৰি নিজৰ ঘৰ ওলাবহি। কাৰণ প্ৰতিবাদকাৰীৰ লগত যদি হিংসাত্মক ঘটনা কৰি এনেকৈ দুই এজনৰ প্ৰাণো ত্যাগ কৰিবলগীয়া হয়, তেনেহ'লে ভাবি চাওকচোন আমাৰ মানৱীয়তা বোলা বস্তুটো কেনি গ'ল, ক'ত হেৰালে? আচলতে মানুহে মানুহৰ প্ৰতি একো ভাল ভাৱ বা এনেকুৱাবিলাক নাইকিয়া হৈ পৰিলে। আৰু ৰাজনীতিটো এনেকুৱা হৈ গ'ল যে ৰাজনীতি কৰিলে মাত্ৰ চৰকাৰ যিখন হৈ থাকিব সেই পক্ষই ৰাজনীতি হ'ব লাগিব। কিন্তু আমাৰ আজু ককাহঁতে কৈছিল আগতে ভোট দিয়াৰ পাছত কাক ভোট দিলোঁ সেইটো প্ৰকাশ কৰিব নালাগে। কিন্তু সেই কথাষাৰ এতিয়া আখৰে আখৰে ফলিয়াইছে। কাৰণ বিজেপি হ'লে বিজেপিৰ দলত মানুহ থাকিব লাগিব, কিন্তু কংগ্ৰেছ বা
অন্য দলৰ মানুহক তেওঁলোকে এনেকৈ হাৰাশাস্তি দিয়া দেখিবলৈ পোৱা গৈছে বা কংগ্ৰেছ হ'লে কংগ্ৰেছ দল হ'ব লাগিব কিন্তু বিজেপিসকলক হাৰাশাস্তি দিয়া দেখা গৈছে কিন্তু আমি হৈছোঁ মাজতে থকা মানুহ আমি নে ৰাজনীতিত ওলাওঁ নে বিজেপি হৈ ওলাওঁ নে কংগ্ৰেছৰ হৈ ওলাওঁ কোনো পধ্যে কটোৱে নোলাওঁ সেয়েহে আমাক কোনোৱে নে কংগ্ৰেছ নে বিজেপি কোনো গম নাপায় বা কোনো ধৰিব নোৱাৰে সেই হেতুকে হয়তো আমি চৰকাৰী আঁচনিৰ পৰাও বঞ্চিত বা আমাৰ অঞ্চলত কিবা কিবি চৰকাৰী আঁচনি আহিলে তাত কিবা দুৰ্নীতি হ'লে আমিবোৰে কিবা এটা আঙুলিয়াই দিলেও তেওঁলোকে এইবিলাক মূৰ নাপাতে সেয়েহে মই কৈছোঁ যে আমি হৈছোঁ নিদলীয় মানুহ আমি মানে যিয়ে চৰকাৰ নহওক কিন্তু আমি যিটো শুদ্ধ সেই কথাটোহে কওঁ বা দুখীয়াজনে পাব লাগে ধনীজনে পাব নালাগে এই কথাবোৰ আমি কংগ্ৰেছ হওক বিজেপি হওক যি চৰকাৰে নহওক কিন্তু সেনেকুৱা কথাবিলাক কৈ ভাল পাওঁ সেয়েহে এতিয়া কংগ্ৰেছৰ যোৱাকালি যিটো প্ৰতিবাদী দল আছিল সেই দলটোত বহুত হিংসাত্মক ঘটনা হ'ল আচলতে দেখি দুখ লাগিলে সেয়েহে ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ আৰু এনেকুৱা আচলতে হ'ব নালাগে আমাৰ অসমখনৰ মাজতে যদি এনেকৈ হিংসাত্মক ঘটনা আমি নিজৰ মাজতেই ঘটাওঁ তেনেহ'লে আৰু বাকীবিলাকে কি সুবিধা পাব আপোনালোকে নিজেই ভাবি চাবচোন সেয়েহে মই ভিডিঅ'টোৰ মাজেৰে আপোনালোকক দুষাৰমান কথা ক'লোঁ হয়তো আগপিছ বা বহা টুটা হ'বও পাৰে যদি ক'ৰবাত ভুল ৰৈ যায় তেন্তে আপোনালোকৰ নিজৰ বুলি ক্ষমা কৰিব বুলি আশা ৰাখিলোঁ আৰু মোৰ কথাকেইটা যদি ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিবলৈ নাপাহৰিব ধন্যবাদ